নমস্কাৰ বন্ধুসকল কেনেকুৱা আছে নিশ্চয় সকলে ভালে আছে তো বন্ধুসকল অসম জব আইন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো আপোনালোকে জানে যে আত্মনিৰ্ভৰশীল আঁচনি CM ট্ৰিপল 2.0 ধনৰাশি বিতৰণ কৰি আছে বহুতে মোক কৈ আছে লখিমপুৰ কেতিয়া হ'ব ধেমাজি কেতিয়া হ'ব কেইটামান দিন ওয়েট কৰক কাৰণ 35টা ডিস্ট্ৰিক্টতে দিব CM ছাৰে ধনৰাশিটো বৰ্তমান দি আছে সকলোকে 3টা 4টা ডিস্ট্ৰিক্ট একেলগে কৰি ধনৰাশিটো দি আছে ৭৫,০০০ টকাৰ প্ৰথম চেক প্ৰদান কৰি আছে এটো ফাৰ্স্ট কিস্তি সেকেন্ড কিস্তি হ'ব ২৫,০০০ তার পিছত হ'ব থার্ড কিস্তি 1 লাখ টাকা তো আপোনালোকে এতিয়া ৭৫,০০০ টাকা যিসকলে লাভ কৰিছে হিয়তে তো জানে ৭৫,০০০ টাকা চেক দিছে ৭৫,০০০ টাকাৰ পিছত দ্বিতীয় কিস্তি পাব ২৫,০০০ টোটাল 1 লাখ টাকা প্ৰথমত পাব এই 1 লাখ টাকা দি আপোনালোকে ব্যৱসায় আৰম্ভ কৰিব ব্যৱসায়টো ভাল কৰিব যাতে ব্যৱসায়টো আপোনালোকৰ যেতিয়া ভেৰিফিকেশন হ'ব দেখুৱাব পাৰিব ছাৰ হটক যিসকলে আহিব আপোনালোকৰ ভেৰিফিকেশনত DIC অফিচাৰ হতে বা যিসকলে আহিব আপোনালোকৰ দোকানত আপোনালোকৰ শপত তেতিয়া আপোনালোকে যাতে ভালদৰে দেখুৱাব পাৰে যে এই 1 লাখ টাকাটো দি আপোনালোকে ভাল কামত খটুৱাইছে বিজনেসটো গ্ৰো কৰিব পাৰিছে তাৰ পিছত আপোনালোকে নেক্সট 1 লাখ টাকা লাভ কৰিব পাৰিব তো বহুতে মোক কমেন্ট কৰি আছে যে দাদা CM ট্ৰিপল 2.0 ৭৫,০০০ পালো ২৫,০০০ কেতিয়া পাম ২৫,০০০ হ'ব আপোনালোকে এতিয়া ৭৫,০০০ পালে ইয়াৰ পিছত ট্ৰেনিং হ'ব ট্ৰেনিংৰ পিছত তাৰ পিছত ২৫,০০০ টাকা আপোনালোকে লাভ কৰিব পাৰিব তো ফ্ৰেন্ডস সকল ট্ৰেনিং হ'ব আপোনালোকৰ যিসকলে ৭৫,০০০ টাকা লাভ কৰিছে হিয়তৰ ট্ৰেনিংটো হ'ব ট্ৰেনিংটো 3 দিনীয়া এটা ট্ৰেনিং হ'ব বিজনেস পাৰপজ হিচাপে এটা ট্ৰেনিং কৰাব আপোনালোকৰ নিজৰ ডিস্ট্ৰিক্টতে হ'ব নিজৰ সমষ্টিতে হ'ব ট্ৰেনিংটো এটা নকৰি এটো চিন্তা কৰিবলগীয়া একো কথা নাই ট্ৰেনিং আমাৰো হৈছিল 2024 আমাকো কৰাইছিল ট্ৰেনিং কাৰণ মই CM ট্ৰিপল 1.0 তে মই এই টাকাটো লাভ কৰিছিলো অলৰেডি 1 লাখ টাকা মই লাভ কৰিছিলো কিন্তু এতিয়া আৰু নেক্সট 1 লাখ টাকা দিব এতিয়া কেতিয়া দিব এতিয়া কোনো আপডেটে পোৱা নাই CM ছাৰে যেটো কৈছে মাৰ্চ মাহত দিব বুলি CM ট্ৰিপল 1.0 তো এতিয়া মাৰ্চ মাহটো আহিলে আমি গম পাম যে কেতিয়া আমাক নেক্সট কিস্তিটো দিব তো এটা কথা কও যে এই CM ট্ৰিপলে এতিয়া 3.0 আহি আছে মাৰ্চ মাহৰ পৰা নতুন এপ্লাই কৰিব পাৰিব নতুন পোৰ্টেলটো খুলি দিব অনলাইন পোৰ্টেল যিসকলে এই বছৰ টকাটো পোৱা নাই বা যিসকলে ভাবিছে যে আমি এপ্লাই কৰিম আমি নিউ ক্যান্ডিডেট হও আপোনালোকে এপ্লাই কৰি দিব পাৰিব আপোনালোকে যদি নতুন হয় এপ্লাই কৰি দিব পাৰিব আৰু যিসকলে ইয়াৰ আগৰ বছৰ পোৱা নাই এই বছৰ এপ্লাই কৰিব বুলি ভাবিছে হিয়তেও এপ্লাই কৰিব পাৰিব সো CM ট্ৰিপল 3.0 ৰ বাবে আপোনালোকৰ মাৰ্চ মাহত পোৰ্টেলটো খুলি দিব যেটো অনলাইন পোৰ্টেল অনলাইনতে এপ্লাই কৰিব লাগিব আৰু আপোনালোকে কি বিজনেস কৰিব বিজনেসটো আপোনালোকৰ ভালদৰে অনলাইনত সাবমিট কৰিব লাগিব যেটো আপোনালোকে সাবমিট কৰিব যেটো বিজনেস পাৰপজ যেটো সাবমিট কৰিব অনলাইনতে সেই বিজনেসটোই আপোনালোকে ইন্টাৰভিউত ক'ব লাগিব ধৰি লওক বহুতে এনেকুৱা ভুল কৰে যে অনলাইনত এপ্লাই কৰা সময়ত বিজনেস যেটো বিজনেস কৰে ধৰক গ্ৰোসারি বিজনেস দেখুৱায় কিন্তু যেতিয়া ইন্টাৰভিউ হয় তেতিয়া দেখুৱায় যে নাৰ্সারি বিজনেস কৰিম ক্লথ বিজনেস কৰিম এনেকুৱা টাইপৰ তো এনেকুৱা ভুল নকৰিব আপোনালোকে যেটো বিজনেস অনলাইনতে সাবমিট কৰিব সেই বিজনেসটোই ইন্টাৰভিউ যেতিয়া হ'ব আপোনালোকৰ ইন্টাৰভিউ যেতিয়া মাতিব সেই বিজনেসটোই আপোনালোকৰ ক'ব লাগিব সেই বিজনেসটো দেখুৱাব লাগিব প্ৰজেক্ট ফাইলটো তো বহুতৰে এনেকুৱা হয় যে অনলাইনত সাবমিট কৰে বেলেগ বিজনেস মানে ধৰি লওক কিছুমানে কাপোৰৰ বিজনেস দেখুৱায় কিন্তু যেতিয়া ইন্টাৰভিউ হয় তেতিয়া কয় যে মোৰ গ্ৰোসারি বিজনেস এনেকুৱা তো এটো ভুল নকৰিব আগতীয়াকৈ মই আপোনালোকক কৈ দিছো কাৰণ ইয়াৰ আগতে বহুতে এনেকুৱা ভুল কৰিছে আপোনালোকৰ অনলাইনত যেটো সাবমিট হয় যেটো ৰেজিষ্ট্ৰেচন হয় এটো ভালদৰে কৰিব তাৰ পিছত আপোনালোকৰ 2-3 মাহ পিছত ইন্টাৰভিউ হ'ব ইন্টাৰভিউ ভালদৰে কৰিব এতিয়া CM ট্ৰিপল 3.0 ৰ বাবে মাৰ্চ মাহৰ পৰা পোৰ্টেলটো খুলি দিব CM ছাৰে যেটো কৈছে তো আপোনালোকে যিসকলে মানে এই বছৰ পোৱা নাই টকাটো আপোনালোকে এপ্লাই কৰক কাৰণ এই বছৰ যদি পোৱা নাই ইয়াৰ পিছৰ বছৰ পাব পাৰে কাৰণ চেষ্টা তো কৰিবই লাগিব যদি পোৱা নাই ইয়াৰ নেক্সট ইয়াৰছত ভালদৰে ইন্টাৰভিউ দিব ভালদৰে ব্যৱসায়টো দেখুৱাব যিসকলে ভাবে যে মই নতুন ক্যান্ডিডেট হয় মই এপ্লাই কৰিম তো আপোনালোকে এপ্লাই কৰি দিও কাৰণ এটো এটা ভাল আঁচনি যুৱক যুৱতী সকলৰ বাবে আনিছে CM ট্ৰিপলে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল আঁচনি ইয়াতে 2 লাখ টাকা লাভ কৰিব পৰা যায় বিজনেস কৰাৰ বাবে তো বন্ধুসকল ইয়াৰ পৰা আৰু বহুত অপৰচুনিটি পোৱা যায় কাৰণ যিসকলে এই আত্মনিৰ্ভৰশীল আঁচনি টকাটো পাই ভালদৰে বিজনেস কৰে হিয়তে নেক্সট 5 লাখ 10 লাখ টাকাৰ লোন পোৱা যায় গভৰ্নমেন্টৰ সুবিধাতে PMEG পৰা পোৱা যায় প্ৰধানমন্ত্ৰীৰ আঁচনি এটা পোৱা যায় যেটো মুদ্ৰা লোন 10 লাখ টাকাৰ তো বন্ধুসকল এটো এটা ভাল আঁচনি আপোনালোকে এপ্লাই কৰি দিব পাৰে তো আজি এইখিনি ভিডিও আছে সুস্থ থাকক ভালো থাকক জয় হিন্দ জয় অসম।